এতিয়া এটা চাম লাগিছে এথানলটো বন্ধ কৰাৰ কাৰণে। এথানল বন্ধ কৰিলে কুঁহিয়াৰ খেতিয়কবিলাক মৰিব, এথানল বন্ধ কৰিলে মাকৈ খেতিয়কবিলাক মৰিব। এতিয়া এচাম লাগিছে এথানলৰ বিৰুদ্ধে অপপ্ৰচাৰ কৰাৰ কাৰণে। এথানল হোৱাৰ কাৰণে আমাৰ জাগিৰোডৰ মায়ঙৰ লাহৰীঘাটৰ বুঢ়াগাঁৱৰ গোটেই মানুহৰ এতিয়া কি খেতি আছে? মাকৈ আছে। কোনোবা আছে বুঢ়াগাঁৱৰ কোন আছে? আগতে বুঢ়াগাঁৱত কিমান ইনকাম কৰিছিলা কোৱা? কিমান টকা পাইছিলা ইনকাম? নেট ইনকাম কিমান হৈছিলে বিঘাত? মইতো জানো মই এটা মথাউৰি 15 কিলোমিটাৰ এটা মথাউৰি বনাই দিয়াৰ কাৰণে প্ৰায় 2 লাখ বিঘা 2.5 লাখ বিঘা মাটিত এতিয়া মাকৈ হ'ল। আগতে কোনো কৰা নাছিলে হয় নহয়? মথাউৰি মই বনাইছো 15 কিলোমিটাৰ 10 কিলোমিটাৰ দুটা মথাউৰি লগতে গোটেই সমগ্ৰ অঞ্চল এতিয়া কি হৈ গ'ল? মাকৈ মাটি। মানুহে বড়ো ধান কৰা বাদ দি দিলে। মানে বড়ো ধানৰ ইনকামটো 10ৰ পৰা 12,000 টকা এই বিঘাত আৰু মাকৈৰ ইনকামটো 35,000। গতিকে এইখিনি ক'ত মাকৈখিনি ক'লৈ গৈছে? এথানল ইণ্ডাষ্ট্ৰীলৈ গৈছে। সেই তাত এতিয়া কিছুমানৰ চকু পৰিছে, চকু চৰহাৰ। এতিয়া গতিকে এথানলৰ বিৰুদ্ধে কেম্পেইন কৰা আৰম্ভ কৰিছে। কিন্তু এইবিলাক কৰিলে আমাৰ মানুহৰ কষ্ট হ'ব। গতিকে আমি এইবিলাক অপপ্ৰচাৰত গুৰুত্ব দিব নালাগে। মই আকৌ কৈছো, মালয়েছিয়াৰ নিচিনা দেশ, ইণ্ডোনেছিয়াৰ নিচিনা দেশ পাম অইল বিক্ৰী কৰি ধনী হৈছে। তেওঁলোকৰ কি মাটি নষ্ট হোৱা নাই? যদি নষ্ট নহয় তেওঁলোকৰ নষ্ট নহয়, মানুহটো তাত মৰিছে চল হয় নে নহয় কওক? তাতেতো হোৱা নাই। যদি ইণ্ডোনেছিয়াত পাৰে, যদি মালয়েছিয়াত পাৰে, আমি কিয় পাম অইল কৰিব নোৱাৰো? কিমান অপপ্ৰচাৰ, কিমান মিছা কথা। অকল পাম অইল জাতীয় মেক্সিমাম পাম অইলে অকল তেল জাতীয় সামগ্ৰীৰ কাৰণে ভাৰতে 2 লাখ কোটি টকা বাহিৰলৈ পঠাব লাগে। আকৌ কৈছো মাহজাতীয় শস্যৰ কাৰণে, দালিৰ কাৰণে 40,000 কোটি টকা বাহিৰলৈ পঠাব লাগে। গতিকে এইবিলাক যাতে নহয় তাৰ কাৰণে আমি অলপ কাম কৰিব লাগিব। কাম কোনে কৰিব? এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টে কৰিব লাগিব। সহায় কোনে কৰিব লাগিব? সকলোতকৈ বেছি এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।